প্ৰিয় বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম অসম নিযুত মইনা আঁচনি 2024 বিষয়ে যাৰ জৰিয়তে আপুনিও লাভ কৰিব পাৰে সম্পূৰ্ণ 10,000 টকা 12,500 টকা আৰু 25,000 টকা পৰ্যন্ত আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব এয়া চাওক অসম নিযুত মইনা আঁচনি 2024 বাল্য বিবাহ বন্ধ কৰিবলৈ অসম চৰকাৰে বৃহস্পতিবাৰে এনে এক কাৰ্যসূচী প্ৰৱৰ্তন কৰে য'ত প্ৰতিমাহে মহিলা ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ দ্বাৰা প্ৰায় 10 লাখ মহিলা ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাৰ লগতে চৰকাৰে প্ৰথম বছৰত 300 কোটি টকা খৰচ কৰিব আৰু 5 বছৰত সম্পূৰ্ণ 1500 কোটি টকা খৰচ কৰিব তো এই আঁচনি যদি হাইলাইট চাই আঁচনিটোৰ নাম হৈছে অসম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই আঁচনিটো অসম চৰকাৰৰ দ্বাৰা মুকলি কৰা হৈছে 8 আগষ্ট 2024ত ইয়াৰ উদ্দেশ্য হৈছে বাল্য বিবাহ অন্ত পেলাবলৈ আবেদন কৰিব লাগিব অনলাইন যোগে আৰু হিতাধিকাৰীসকল অসমৰ কন্যা ছাত্ৰী হ'ব লাগিব এতিয়া জানো হকচোন এই নিযুত মইনা আঁচনিৰ উদ্দেশ্য কি এই বিস্তৃত পৰিকল্পনা অসমৰ নাৰী শিক্ষাৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি ৰাজ্য চৰকাৰে বাল্য বিবাহ ৰোধ কৰাৰ লগতে মহিলা ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ নিৰাপদ ভৱিষ্যত প্ৰদানৰ বাবে আৰম্ভ কৰিছে ছোৱালীক মেট্ৰিকৰ বাহিৰেও অধিক শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰাটোৱে হৈছে এই অসম নিযুত মইনা আঁচনিৰ মূল লক্ষ্য এই কাৰ্যসূচীৰ লক্ষ্য হৈছে আৰ্থিক সহায় আগবঢ়োৱা উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি বৃদ্ধি কৰি ছোৱালীৰ উন্নত ভৱিষ্যতৰ সম্ভাৱনা বৃদ্ধি কৰা বন্ধুসকল এতিয়া জানো আহক অসমৰ নিযুত মইনা আঁচনি 2024ৰ জৰিয়তে আপুনি কি সুবিধা লাভ কৰিব একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য কন্যা ছাত্ৰীক বছৰি 10,000 টকা পৰ্যন্ত বা সৰ্বাধিক 10 মাহৰ বাবে প্ৰতিমাহে 1,000 টকা পৰোচনা প্ৰদান কৰা হ'ব অৰ্থাৎ মেট্ৰিক পাছ কৰি ক্লাছ 11ত এডমিশন লোৱা ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিমাহে চৰকাৰে 1,000 টকাকৈ প্ৰদান কৰিব 50 টকা পৰ্যন্ত পৰোচনা 10 মাহৰ বাবে প্ৰতিমাহে 1250 টকা বা মুঠ 50 টকা অৰ্থাৎ যিসকল কন্যা বা ছাত্ৰীয়ে হাই সেকেন্ডাৰী পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশন লৈছে বিএ বিকম বিএসসি ইত্যাদি পাঠ্যক্ৰমত এডমিশন লৈছে তেখেতসকলক প্ৰতি মাহে 1250 টকা বা ডেইলি 50 টকাকৈ প্ৰদান কৰা হ'ব লগতে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সকলো যোগ্য মহিলা ছাত্ৰীক সৰ্বাধিক 10 মাহলৈকে প্ৰতি মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব অৰ্থাৎ বছৰি 25,000 টকা দিয়া হ'ব মানে কথাটো হ'ল যিসকল ছাত্ৰীয়ে বিএ বিএসসি বিকম ইত্যাদি পাছ কৰি এমএ এমএসসি এমকম ইত্যাদিত এডমিশন লৈছে তেখেতসকলক প্ৰতি মাহে 2500 টকা বা বছৰি 25,000 টকা প্ৰদান কৰা হ'ব বন্ধুসকল এতিয়া জানো আহক এই আঁচনি এপ্লাই কৰিবৰ বাবে আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব নথিপত্ৰ হিচাপে আধাৰ কাৰ্ড লাগিব পাছপোৰ্ট আকাৰৰ ফটো লাগিব 2 কপি বেংকৰ একাউণ্টৰ সবিশেষ লাগিব এটা এক্টিভ মোবাইল নম্বৰ লাগিব দশম শ্ৰেণী উত্তীৰ্ণৰ মাৰ্কশ্বিট লাগিব আৰু ডমিচিলৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব বন্ধুসকল এতিয়া জানো আহক অসমৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠি কি অৰ্থাৎ আপোনাৰ কি যোগ্যতা থাকিব লাগিব এই অসমৰ নিযুত মইনা আঁচনিত এপ্লাই কৰিবলৈ 1 নম্বৰটো হৈছে আবেদনকাৰী অসম ৰাজ্যৰ হ'ব লাগিব 2 প্ৰাৰ্থী কেৱল মহিলাহে হ'ব লাগিব 3 যিকোনো চৰকাৰী বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষাৰ সুবিধাত নামভৰ্তি কৰিব লাগিব পৰীক্ষাৰ্থী 4 নম্বৰ বিবাহিত ছোৱালীয়ে এই কাৰ্যসূচীৰ বাবে যোগ্য নহ'ব এতিয়া জানো আহক অসমৰ নিযুত মইনা আঁচনি 2024ৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব যদি আপুনি অসমৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক তেন্তে আবেদন প্ৰক্ৰিয়াৰ বাবে তলত দিয়া পদক্ষেপসমূহ পূৰণ কৰক অসমৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব হোম পেজত এপ্লাই হেয়াৰ বিকল্পলৈ গৈ তাত ক্লিক কৰক আপোনাৰ আগত এটা নতুন পেজ খোল খাব প্ৰয়োজনীয় সকলো বিৱৰণ তাতে সাৱধানে দিয়ক প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক জমা দিয়া বিকল্পটোত ক্লিক কৰক পিছত ব্যৱহাৰৰ বাবে আবেদন পত্ৰখন PDF ফৰ্মত সংৰক্ষণ কৰি ৰাখক প্ৰিয় বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অসমৰ নিযুত মইনা আঁচনি 2024ৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ